হেল্ল' এভৰিৱান 2025 আজি শেষৰটো দিন আৰু মই মোৰ মনৰ পৰাই অসম পুলিচৰ যিখিনি নতুনকৈ পোষ্ট ওলালে সেইখিনিৰ বাহিৰেও আৰু যিমানখিনি পোষ্ট আহিব লগা আছে সেইটোৰ ওপৰত এটা এক্সপেক্টেড মোৰ থিংকিং আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথম কথাটো হ'ল কি অসম পুলিচৰ যিমানখিনি পোষ্ট ওলাইছে সেই পোষ্টখিনিত ইতিমধ্যে এপ্লাই কৰিছে আপোনালোকে আৰু দুদিনমান বাকী আছে। আৰু বহুতে আশা কৰি আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট বা কামাণ্ডোৰ নতুনকৈ কনিষ্টবলৰ পোষ্ট ABUB আৰু বেছিকৈ পোষ্ট। এতিয়া মই আপোনালোকক কওঁ যিখিনি এপ্লাই হৈ গ'ল সেইখিনিৰ ইণ্টাৰভিউ হয়তো 2026 জুন জুলাই মাহত আৰম্ভ হ'ব পাৰে। কাৰণ এতিয়া আৰু এপ্লাই হওঁতে জানুৱাৰী মাহটো গোটেই শেষ হ'ব। তাৰপিছত ইলেকশ্যনৰ অলপ হ'লেও টাইম আহিব। ইলেকশ্যনৰ টাইমত ইণ্টাৰভিউ হোৱাটো পচিবল নহয়। তাৰে পিছত ইণ্টাৰভিউবোৰ আৰম্ভ হ'ব আৰু সেই সময়তে হয়তো আছাম পুলিচৰ কামাণ্ডো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি পোষ্ট আছিলে নাইবা কনিষ্টবল ABUB APRO গোটেইখিনি পোষ্ট মিলি 5,000 বা 6,000 মান পোষ্ট টোটেল হ'ব। এইখিনি হ'ল মোৰ মনৰ এটা থিংকিং। আপোনালোকে আপোনালোকৰ যিখিনি মনত আহি আছে সেইখিনি কমেণ্টত জনাব যে কিমানখিনি পোষ্ট আহিব পাৰে, কি পোষ্ট আহিব পাৰে।